ফ্ৰেণ্ডছ, আজি তোমালোকৰ ক্লাছ 10ৰ অনুশীলনী যিটো ৰিভিজন 1 আছিলে, সেই ৰিভিজন 1টো তোমালোকক আজি মই দুটামান কুৱেশ্যন এনচাৰ কৰাই দিম। তোমালোকে সেইখিনি ভালদৰে শেষলৈকে চাবা বুলি মই আশা ৰাখিছোঁ। আৰু কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত দিব পাৰা, সুধিব পাৰা। মই আকৌ তোমালোকক ভালদৰে ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে? তোমালোকৰ প্ৰথম কুৱেশ্যনটো দিছে, তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? এই কুৱেশ্যনটো প্ৰথমটো দিছে 272। এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব, আমাক সেইটো উলিয়াবলৈ আছে। এইটো অংক কৰাৰ আগতে আমি জানিব লাগিব বৰ্গ সংখ্যা কি হয় বা বৰ্গ সংখ্যাবোৰ কেনেদৰে উলিওৱা হয়, আমি সেইটো জানিব লাগিব। এতিয়া চোৱা তোমালোকে, যেতিয়া এটা সংখ্যা, ধৰি লোৱা আমি এটা সংখ্যা লৈছোঁ 2, এই সংখ্যাটোক যদি সেই সংখ্যাটোৰে আকৌ আমি পূৰণ কৰি দিওঁ, তোমালোকে যিটো সংখ্যা ল'বা, ধৰি লোৱা 3 ল'লা, এই 3 সংখ্যাটোক আমি আকৌ 3ৰে পূৰণ কৰিব লাগিব। গম পালা? এতিয়া 2 সংখ্যাটোক আকৌ 2ৰে পূৰণ কৰিলে কিমান হ'ব? 4 হ'ল। এতিয়া 3 সংখ্যাটোক আকৌ 3ৰে পূৰণ কৰিলে কিমান হ'ব? 9। ঠিক তেনেদৰে আমি আৰু এটা সংখ্যা লওঁ 5। 5 সংখ্যাটোক আমি আকৌ সেই 5 যিটো সংখ্যা লৈছিলোঁ 5, সেই 5ৰে আমি পূৰণ কৰিব লাগিব। তেতিয়া কি ওলাব? 25। 5 5 গুণ 25। এই যিটো 4 হয়, 4 ওলালে, তাৰমানে যিটো পূৰণফল ওলালে, দেখিছানে তোমালোকে? 4 ওলাইছে, 9 ওলাইছে আৰু 25 ওলাইছে। হ'ল। এই সংখ্যাকেইটা কি বুলি কোৱা হ'ব? বৰ্গ সংখ্যা বুলি কোৱা হ'ব। এতিয়া তোমালোকে বৰ্গ সংখ্যা কি হয় ভালদৰে বুজি পালা। তাৰমানে যিকোনো এটা সংখ্যা, তাৰমানে যদি এটা আমি স্বাভাৱিক সংখ্যা, সেই সংখ্যাটোৰে আকৌ আমি পূৰণ কৰি দিওঁ, তেতিয়া যিটো পূৰণফল ওলাব, সেই পূৰণফলটোক বৰ্গ সংখ্যা বুলি কোৱা হয়। গম পালা তোমালোকে? ঠিক তেনেদৰে আকৌ তোমালোকে ল'ব পাৰা 11। 11 পূৰণ আমি কি কৰিম এতিয়া? আকৌ 11ৰে পূৰণ কৰিম। হ'ল। এতিয়া 11 পূৰণ 11 হ'লে কিমান হ'ব? 121। হ'ল। এই সংখ্যাটো 121টো কি হ'ব? এটা বৰ্গ সংখ্যা হ'ব। বুজি পালা তোমালোকে? 121টো কাৰ বৰ্গ হ'ব? 11 বৰ্গ সংখ্যা হ'ব। তাৰমানে 11 বৰ্গ হ'ব। 25টো কাৰ বৰ্গ হ'ব? 5ৰ বৰ্গ হ'ব। তোমালোকে বুজি পালা সেইটো? এতিয়া তোমালোকে কুৱেশ্যনটো চোৱা, তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যা এককৰ স্থানত কি হ'ব? তাৰমানে এই সংখ্যাটোক আমি আকৌ এই সংখ্যাটো যদি পূৰণ কৰোঁ, তেতিয়া যিটো পূৰণফল ওলাব, সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব, আমাক সেই মানে অংকটোৰ কথা সুধিছে। হ'ল। এতিয়া আমি যিখিনি পাইছিলোঁ, 5 5 গুণ কি পালোঁ আমি? 25। তাৰমানে 5ৰ বৰ্গ আমি পালোঁ 25। এই 25টো এককৰ স্থানত কি আছে বাৰু? 5 আছে। তেতিয়াহ'লে এই 5টো কি হ'ব? এই বৰ্গ সংখ্যাটোৰ এককৰ স্থানৰ অংক হ'ব। বুজি পালা? আকৌ এবাৰ বুজাই দিছোঁ, 11। বুজি পালা তোমালোকে? 11, এই 11টো আমি দুবাৰ পূৰণ কৰিলে আমি কি পাম? বা 11টো আমি বৰ্গ উলিয়ালে আমি কি পাম? 121 পাম। সেই 121টো এককৰ স্থানত কি আছে? 1 আছে। তেতিয়াহ'লে তাৰ উত্তৰ কি হ'ব? 1 হ'ব। তাৰমানে আমি লিখিব পাৰোঁ যে 11 বৰ্গ সংখ্যাটোৰ এককৰ স্থানৰ অংকটো হ'ব 1। আমি তেনেদৰে লিখিব পাৰোঁ। এতিয়া আমি এই এনচাৰটো কৰোঁ, তোমালোকে ভালদৰে চাই ল'বা। এতিয়া চোৱা, 272, এই 272টোক আমি আকৌ 272 আমি কি কৰিম? পূৰণ কৰিম। পূৰণ কৰি চোৱা কিমান হ'ব? 2 2 গুণ 4, 2 7 গুণ 14, 4 উকলিব 1, 2 2 গুণ 4 1 5। হ'ল। আকৌ 7 পূৰণ কৰা, 7 2 গুণ 14, 4 উকলিব 1, 7 7 গুণ 49, উকলাই 1 2 50, 50ৰ 0 উকলিব 5। হ'ল। আকৌ 2 7 গুণ 14, 14 5 কিমান হ'ব? 19। হ'ল। আকৌ 2 2 গুণ 4 হ'ব, 2 7 গুণ 14, 4 উকলিব 1, 2 2 গুণ 4 1 5 হ'ব। হ'ল। এতিয়া এইকেইটা যোগ কৰা, যোগ কৰিলে কিমান হ'ব? 4 4 4 8, 4 5 9, 9 4 13, 3 উকলিব 1, 5 1 6 1 7 হ'ব। বুজি পালা? এই সংখ্যাটো এতিয়া চোৱা, আমি তাৰমানে এই সংখ্যাটো আমি বৰ্গ সংখ্যা কি পালোঁ? 73984 পালোঁ। বুজি পালা তোমালোকে? এতিয়া এই সংখ্যাটো এককৰ স্থানত কি আছে বাৰু? এককৰ স্থানত 4 আছে। তেতিয়াহ'লে আমাক সেইটো কথাই কুৱেশ্যনটো সুধিছিলে। তাৰমানে এই সংখ্যাটোৰ যিটো বৰ্গ সংখ্যা ওলাব, সেই বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি অংক থাকিব বা কি সংখ্যা থাকিব, আমাক সেইটো কথা সুধিছিলে। এতিয়া কি পালা তোমালোকে? 4 পালা। হ'ল। তেতিয়াহ'লে 4টোৱে হ'ব তাৰ উত্তৰ। এতিয়া এইটোক আমি ভালদৰে লিখিব লাগিব। মই তোমালোকক বুজি পাবৰ কাৰণে এনেকৈ কৰি দিছোঁ। কিন্তু আমি এইটো শ্বৰ্ট মেথডতো কৰিব পাৰোঁ। মই তোমালোকক শ্বৰ্ট মেথডটো শিকাই দিম, তোমালোকে শ্বৰ্ট মেথডত এইটো কৰিব পাৰিবা। ঠিক আছে? এতিয়া তোমালোকে লিখিব পাৰা এতেকে 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো হ'ব কিমান হ'ব? 4। তোমালোকে উত্তৰত মিলাই চাব পাৰা, এইটো 4 ওলাব। হ'ল। এতিয়া মই শ্বৰ্ট মেথডটো শিকাই দিওঁ তোমালোকক। এইটো আছিলে লং মেথড। তোমালোকে এনেকৈ কৰিবলৈ হ'লে বহুত টাইম যাব। সেইকাৰণে তোমালোকে কি কৰিবা? শ্বৰ্ট মেথড অলপ ইউজ কৰিব লাগিব। তেতিয়া তোমালোকৰ অংকটো সোনকালে হ'ব। ঠিক আছে? তোমালোকক এতিয়া শ্বৰ্ট মেথডটো শিকাই দিছোঁ চোৱা। এতিয়া আমাৰ কুৱেশ্যনটো দি থোৱা আছিলে 272। হ'ল। এই সংখ্যাটো আমি বৰ্গ সংখ্যা যেতিয়া উলিয়াম, তেতিয়া তাৰ এককৰ স্থানত কি অংক থাকিব, আমাক সেইটো সুধিছিলে। এতিয়া প্ৰথমতে আমি এই যিটো প্ৰশ্ন দি থোৱা থাকিব 272, তাৰ এককৰ স্থানত কি আছিলে আমি সেইটো জানিব লাগিব। তোমালোকে বুজি পাইছা? তাৰ এককৰ স্থানত কি আছে? 2 আছে। তাৰমানে 272 সংখ্যাটোৰ এককৰ স্থানত 2 আছে। হ'ল। এই সংখ্যাটো আমি কি কৰিব লাগিব? ইয়াত লিখিব লাগিব। কেনেদৰে লিখিম? 272 সংখ্যাটোৰ এককৰ স্থানৰ অংকটো হ'ল 2। এতিয়া যিটো 2 পালা, তাৰমানে এই যিটো 2 পালা, সেই 2 সংখ্যাটোক আমি কি কৰিব লাগিব? আকৌ যিটো সংখ্যা থাকিব, সেই সংখ্যাটো আমি আকৌ পূৰণ কৰিব লাগিব। তাৰমানে আমি বৰ্গ উলিয়াব লাগিব।
বুজি পালা? যিটো 2 পালা সেই 2 সংখ্যাটোক আমি বৰ্গ উলিয়াব লাগিব, তাৰমানে এই 2 সংখ্যাটো আমি স্কোৱাৰ কৰিব লাগিব। এতিয়া স্কোৱাৰ কৰিলে কিমান হ'ব? আমি 2 পূৰণ 2 হিচাপে লিখিব পাৰোঁ, 2 স্কোৱাৰটো লিখিব পাৰোঁ। এতিয়া 2 দুগুণ কিমান হ'ব? 4। এই 4 সংখ্যাটোৱে হ'ব এই সংখ্যাটোৰ যিটো আমি বৰ্গ সংখ্যা উলিয়াম, এই সংখ্যাটোৰ একক স্থানত থকা অংকটো। তাৰমানে এই সংখ্যাটো আমি বৰ্গ সংখ্যা উলিয়াইছিলোঁ, তাৰমানে এই সংখ্যাটোক আমি এইটো সংখ্যাই একেটা সংখ্যা আমি পূৰণ কৰিছিলোঁ। পূৰণ কৰোঁতে আমি কি পাইছিলোঁ? 7, 3, 9, 8, 4। দেখিছা? ইয়াত একৰ স্থানত কি ওলাইছিলে? 4 ওলাইছিলে। আমি এইটো মেথডত নকৰি পিনে আমি কি কৰিব পাৰিলোঁ? এই যিটো একৰ স্থানৰ অংক আছিলে সেই সংখ্যাটোক আমি বৰ্গ কৰি দিলে যিটো সংখ্যা ওলাব সেই সংখ্যাটোৱে হৈছে কি? তাৰ উত্তৰ, তাৰমানে তাৰ একৰ স্থানত থকা সংখ্যাটো। বুজি পালা তোমালোকে? যদিহে তোমালোকে বুজি নাপোৱা তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰা? কমেণ্ট বক্সত লিখি দিবা, মই আকৌ তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে? তোমালোকৰ শ্বৰ্ট মেথড 1 আছিলে, আৰু এটা মই শ্বৰ্ট মেথড তোমালোকক শিকাই দিছোঁ। এতিয়া আমি শ্বৰ্ট মেথড আমি 2 হিচাপে আমি লিখি লৈছোঁ। হ'ল? এতিয়া তোমালোকে প্ৰথমতে চাই লোৱা, বৰ্গ সংখ্যাকেইটা প্ৰথমতে জানিব লাগিব। প্ৰথমতে আমি কি লিখিব পাৰোঁ? 1টো বৰ্গ কৰিলে কিমান হ'ব? আমি কেনেকৈ লিখিব পাৰোঁ 1টো? 1 পূৰণ 1, তাৰমানে 1 পূৰণ 1 লিখিলে কিমান হ'ব? তাৰ বৰ্গ সংখ্যা 1 ওলাব। হ'ল? এতিয়া 2টোক বৰ্গ কৰোঁ, 2টোক বৰ্গ কৰিলে কিমান হ'ব? আমি 2 পূৰণ 2 হিচাপে লিখিব পাৰোঁ, তেতিয়াহ'লে কিমান হ'ব? 4। 3টোক বৰ্গ কৰা, 3 স্কোৱাৰ কি লিখিব পাৰোঁ? 3 পূৰণ 3 ইকুৱেল 9। হ'ল? ঠিক তেনেদৰে আমি 4টো স্কোৱাৰ কৰোঁ, 4 × 4 কিমান হ'ব? 16। 5টো স্কোৱাৰ কৰা, 5 × 5 কিমান হ'ব? 25। 6টো কৰা, 6 স্কোৱাৰ, 6 × 6 কিমান হ'ব? 36। 7টো স্কোৱাৰ কৰা, 7 স্কোৱাৰ, 7 × 7 কিমান হ'ব? 49। তেনেকৈ 8টো স্কোৱাৰ কৰা, কিমান হ'ব? 8 × 8 64। ভুল হৈ গৈছে। 9 স্কোৱাৰ কৰা, 9 × 9 কিমান হ'ব? 81। ঠিক তেনেদৰে আমি 10 স্কোৱাৰ কৰিব পাৰোঁ, খালি আমি 10টো নকৰোঁ, আমি 9লৈকে আমি কৰিম। বুজি পালা? আৰু এটা কৰিব পাৰা 0টো স্কোৱাৰ কৰিলে কিমান হ'ব বাৰু তোমালোকে জানা নহয় চাগে? তাৰমানে 0 স্কোৱাৰ কৰিলে 0 × 0 কিমান হ'ব? 0 হ'ব। হ'ল? এতিয়া চোৱা তোমালোকে, এইটো একেবাৰে শ্বৰ্ট মেথড। তোমালোকে এইকেইটা যদি মনত ৰাখিব পাৰা, অংকটো দেখিলে তোমালোকে গম পাবা যে তাৰ একক স্থানত কি থাকিব, সেইটো তোমালোকে গম পাবা। আমি এতিয়া ছেকেণ্ড যিটো আছিলে ফাৰ্ষ্টটোকে লৈছোঁ বাৰু, এতিয়া আমি ফাৰ্ষ্টটোকে আকৌ কৰি চাওঁ। 272 হ'ল। এই সংখ্যাটো এতিয়া চোৱা একক স্থানত কি আছিলে? 2 আছিলে। এতিয়া এই 2টো আকৌ বৰ্গ কৰিলে কিমান ওলাব? 4 ওলাব। তেতিয়াহ'লে তাৰ এনচাৰ কি হ'ব? তাৰ একক স্থানত কি থাকিব? 4 থাকিব। তাৰমানে এই সংখ্যাটো আমি বৰ্গ কৰিলে তাৰ যিটো বৰ্গ সংখ্যা ওলাব তাৰ একক স্থানত কি থাকিব? 4 থাকিব। হ'ল? তেতিয়াহ'লে আমি লিখিব পাৰোঁ, তেতিয়াহ'লে চোৱা তোমালোকে, আমি লিখিব পাৰোঁ 272 সংখ্যাটোৰ বৰ্গ সংখ্যা একক স্থানৰ অংকটো হ'ব 4। আমি তেনেকৈ আমি ডাইৰেক্ট আমি কি কৰিব পাৰোঁ? লিখি দিব পাৰোঁ। এনেকুৱা অংকবোৰ প্ৰায় তোমালোকৰ কি আহিব? MCQ টাইপ আহিব, ইমান দীঘলকৈ লিখিবলৈ দৰকাৰ নাই। MCQ হ'বলৈ হ'লেতো তোমালোকে শ্বৰ্ট মেথডটো জানিবই লাগিব, সেইকাৰণে মই আৰু এটা শ্বৰ্ট মেথড তোমালোকক এইটো দেখাই দিলোঁ। এতিয়া যিটো কুৱেশ্যন নম্বৰ 2 আছিলে সেই কুৱেশ্যন নম্বৰ 2টো চাই লোৱা। কুৱেশ্যন নম্বৰ 2টোত কি আছিলে? 79। এতিয়া আমি শ্বৰ্ট মেথডটো কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথমতে যিটো 9 আছিলে, তাৰমানে 79ৰ যিটো একক স্থানৰ অংক আছিলে, তাৰমানে কি আছিলে বাৰু? 9 আছিলে। এই 9 সংখ্যাটো আমি আকৌ কি কৰিব লাগিব? বৰ্গ উলিয়াব লাগিব। এই 9 সংখ্যাটো বৰ্গ উলিয়ালে কিমান হ'ব? 9 × 9 = 81। এতিয়া 81 আমি গোটেইটো কি কৰিব পাৰোঁ? 81ৰ আমি গোটেইটো আমি ল'ব নোৱাৰোঁ। 81ক আমি কি ল'ব লাগিব? যিটো একক স্থানৰ অংক, তাৰমানে 1, তাৰমানে কি আছিলে? 1, সেই 1টো আমি ল'ব লাগিব। এতিয়া চোৱা, তেতিয়াহ'লে আমি লিখিব পাৰোঁ 79ৰ বৰ্গ সংখ্যাটো একক স্থানৰ অংকটো হ'ব 1। আমি 1টো কেনেকৈ পালোঁ? এই 9টো আমি স্কোৱাৰ কৰিলোঁ, তাৰমানে 9 × 9 = আমি 81 পালোঁ। 81 আমি কি ল'লোঁ? 1টো ল'লোঁ। এই 1টো হ'ব তাৰ উত্তৰ, তাৰমানে 79টো যিটো বৰ্গ সংখ্যা পাবা সেই বৰ্গ সংখ্যাটো একক স্থানত 1 থাকিব। তোমালোকে বুজি পালা? এতিয়া আমি 3 নম্বৰ যিটো কুৱেশ্যন আছিলে, 3 নম্বৰ কুৱেশ্যনটো কি আছিলে বাৰু? 400 আছিলে। এই 400 চাই লোৱা। এতিয়া 400ৰ একক স্থানত কি আছে বাৰু? 0 আছে। এই 0টো আমি বৰ্গ কৰিলে কি পাওঁ? 0 পাওঁ। তেতিয়াহ'লে এই সংখ্যাটো যিটো তুমি বৰ্গ সংখ্যা উলিয়াবা তাৰ একক স্থানত কি সংখ্যা থাকিব? 0 থাকিব। তোমালোকে বুজি পালা? তেতিয়াহ'লে আমি লিখিব পাৰোঁ 400ৰ সংখ্যাটোৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানৰ অংকটো হ'ব 0। তাৰমানে এই 0টোক আমি স্কোৱাৰ কৰিলে বা 0টো যদি আমি বৰ্গ উলিয়াওঁ তেতিয়াহ'লে সেই তাৰমানে 0 ওলাব। 0 বৰ্গ 0 হয়। তোমালোকে বুজি পালা? যদি তোমালোকে বুজি নাপোৱা আকৌ এবাৰ ভিডিঅ'টো ৰিপিট কৰি চাবা, তেতিয়া ভালদৰে বুজি পাবা। ঠিক আছে? এতিয়া আমি তাৰ পিছৰ যিটো সংখ্যা আছিলে সেই সংখ্যাটো আমি কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে তাৰ পিছৰ সংখ্যাটো কি আছিলে? 4 নম্বৰ আছিলে তাৰ পিছৰ সংখ্যাটো 2637। এইটো এটা অকণমান সংখ্যাটো ডাঙৰ দিছে। তেতিয়াহ'লে এইটো সংখ্যা আমি লং মেথড কৰিবলৈ হ'লেতো বহুত টাইম যাব। আকৌ তোমালোকে পূৰণ কৰি পিনি আকৌ তোমালোকে একক স্থানত কি থাকে সেইবোৰ চোৱা, হ'ল? তাৰমানে বহুত টাইম গুচি যাব। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? শ্বৰ্ট মেথডটো কি আছিলে? ইয়াৰ একক স্থানত কি থাকিব? আমি সেইটো সংখ্যা ল'ব লাগিব। এই সংখ্যাটো একক স্থানত কি আছে বাৰু? 7 আছে। তেতিয়াহ'লে 7টো স্কোৱাৰ কৰা তোমালোকে। 7টোক স্কোৱাৰ কৰিলে কি ওলাব? 49 ওলাব। তেতিয়াহ'লে এই 49টোৰ আমি কি ল'ব লাগিব? গোটেই 49টো আমি ল'ব নোৱাৰোঁ। এই 49টো আমি ল'ব লাগিব, অনলি 9টো ল'ব লাগিব। তাৰমানে অকল 9টো আমি ল'ব লাগিব। বুজি পালা? তেতিয়াহ'লে আমি লিখিব পাৰোঁ, তোমালোকে এনেকৈও লিখিব পাৰা 7 × 7, তাৰমানে ৰ'বা 7 আমি স্কোৱাৰ হিচাপে আমি লিখিব পাৰোঁ। 7 স্কোৱাৰ = 7 × 7 কিমান হ'ব? 49। তাৰ আমি কি ল'ব পাৰোঁ? এই 9টো ল'ব পাৰোঁ। বুজি পালা তোমালোকে? তেতিয়াহ'লে আমি লিখিম 2637 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ
এককৰ স্থানত কি থাকিব 9 থাকিব বা 9 থাকিব তোমালোকে বুজি পালা এনেদৰে তোমালোকে MCQ আহিলে ভালদৰে কৰিব পাৰিবা আকৌ ভিডিঅ'টো ভালদৰে তোমালোকে আগৰ পৰা চাবা তেতিয়া ভালদৰে আৰু অলপ বুজি পাবা ঠিক আছে তাৰপিছত আমি 2 নম্বৰ 3 নম্বৰ তেনেকৈ গোটেইখিনি কুৱেশ্যন কৰিম নেক্সট মই ভিডিঅ' দিম তোমালোকে সেইখিনি চাই ল'বা ঠিক আছে আজিলৈ বাই বাই